নমস্কাৰ বন্ধু-বান্ধৱীসকল ৱাৰ্ড বয়ৰ পদ খালী লগত আছে এলডি আৰু পোষ্ট তো এইখিনি পদত আপোনালোকে এডিআৰতকৈ বহু আগতে চাকৰি পাব তো ভিডিঅ'টোত এই তথ্যখিনি আপোনালোকক কম সময়তে জনাম ক'ৰ পৰা ভেকেন্সি আহিছে বয়স কি শিক্ষা কি এপ্লাই কিদৰে কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট সৈনিক স্কুল গোৱালপাৰা অসমৰ পৰা এই ভেকেন্সিটো আহিছে ইয়াতে মুঠ 13টা কেটেগৰীৰ পোষ্ট আছে মুঠ 16টা পোষ্ট আছে আৰু ইয়াতে আপোনালোকে চাব পাৰে শিক্ষকৰ পোষ্ট বহুখিনি আছে তাৰোপৰি বেন মাষ্টাৰ লেব এছিষ্টেণ্ট এলডিসি মেট্ৰন ৱাৰ্ড বয় এইবিলাক পোষ্টও আছে তো ইয়াৰ যিটো লেব এছিষ্টেণ্টৰ পোষ্ট আছে এইটোৰ বাবে 10+2 সায়েন্স সিস্টেমৰ পৰা পাছ হ'ব লাগে তাৰোপৰি যদি অভিজ্ঞতা আছে তেনেহলে আপোনালোকে বেছি প্ৰিফাৰেন্স পাব 18 পৰা 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লেব এছিষ্টেণ্ট পোষ্টৰ দৰমহা 14000 কৰি ৰাখিছে তো ইয়াৰ যিটো এলডিসিৰ পোষ্ট আছে এইটোৰ বাবে মেট্ৰিক পাছ হ'লে হয় কিন্তু টাইপিং স্পিডটো আপোনাৰ থাকিব লাগিব তাৰোপৰি কম্পিউটাৰ এমএছ ৱৰ্ড এক্সেল এইবিলাকৰ প্ৰফিচিয়েন্সি থকাটো প্ৰয়োজন 18 পৰা 50 লৈকে এপ্লাই কৰিব পাৰে মাহিলী দৰমহা 21000 কৈ আৰু ইয়াতে আপোনালোকে হয়তো এটা চিন্তা কৰিছে যে গোৱালপাৰাত চাকৰি তেনেহলে আপোনালোকে ভাড়া ৰুম ল'ব লাগিব কিবা ল'ব লাগিব হেইবিলাক টেনচন নাই একমোডেশনৰ ক্ষেত্ৰত স্কুলে প্ৰভাইড কৰিব গুটেখিনি মেট্ৰনৰ দুটা পোষ্ট আছিল এইকিটা পোষ্টৰ বাবে মেট্ৰিক পাছ হ'লে হয় ইয়াতে কিন্তু কৈছে যে ইংলিশটো আপোনালোকে ভালদৰে জনাটো প্ৰয়োজন মেট্ৰনৰ পোষ্টটো বয়স 21 পৰা 50 মাহিলী দৰমহা 14000 কৰি ৰাখিছে আৰু ৱাৰ্ড বয়ৰ 3টা কৈ পোষ্ট আছে এইকিটাৰ বাবে মেট্ৰিক পাছ হ'লে হয় আৰু ইংলিশটো আপোনালোকে জনাটো প্ৰয়োজন একে বয়সৰ সময়সীমা ৰাখিছে 18 পৰা 50 মাহিলী দৰমহা 14000 কৈ আৰু এইকেইটা পোষ্টৰ বাবে এলডিসি মেট্ৰন ৱাৰ্ড বয়ৰ বাবে ৰিটেন টেষ্ট স্কিল আৰু প্ৰফিচিয়েন্সি টেষ্ট এই দুটা হ'ব সিলেকশনৰ বাবে এডভাৰটাইজমেন্টটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিছো তাতে এইখন এপ্লিকেশন ফৰ্ম আছে এইখন আপোনালোকে প্ৰিন্ট আউট কৰিব লাগিব লগত এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে এক্সট্ৰাকৈ বনাব আৰু আপোনালোকে এই এড্ৰেছটোলৈকে পঠিয়াব লাগিব দা প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিচ ৰাজাপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা আসাম 783133 তো আপোনালোকে ইয়াতে ডিমান্ড ড্ৰাফট কাটিব লাগিব বিশেষকৈ জেনাৰেল ক্যান্ডিডেটে 300 টকা আৰু এসসি এসটি ওবিসি 200 টকা ডিমান্ড ড্ৰাফট কাটি আপোনালোকে এনভেলপৰ ভিতৰত পঠিয়াই দিব লাগিব লগত এডুকেশনাল কোৱালিফিকেশনৰ সাৰ্টিফিকেটৰ জেৰক্স কপি বিলাকো দিব লাগিব আৰু ইয়াৰ এক্সাম বিলাকৰ কথা আপোনালোকৰ মেইলত গম পাব আপুনি যেতিয়া ফৰ্মখন ফিল আপ কৰিব সেইখনত ইমেইল আইডি আৰু কন্টাক্ট নাম্বাৰ দিব লাগিব তো ইমেইল আইডি চেক কৰি থাকিব ইয়াৰ ইন্টাৰভিউ বা সিলেকশন প্ৰক্ৰিয়াবিলাক কেতিয়া হয় হেতু আপোনালোকে তাত পাই যাব তো আৰু আগন্তুক এডিআৰই বা অসম পুলিচ আৰু অন্যান্য এক্সামৰ বাবে অসম জিকে এখন আপোনালোকে কিনি ল'ব 149 টকা মাথো পিডিএফ হয় পেমেন্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব আৰু পিডিএফ হলে আপোনালোকৰ পঢ়িব সুবিধা মোবাইলতে এই পিডিএফখন থাকিব যতে সুবিধা পায় ততে পঢ়িব পাৰিব ধন্যবাদ